কোনবা করুন বুলি করেন নাই করা না সব দায়িত্ব লব লাগিব মই চকু আগত দেখিছো তাই স্কুটিখন লৈ ফেলে আহি আছে ট্ৰাকখন হে ৰখাই দিলে এখন ডাম্পাৰ হয় ডাম্পাৰখন ৰখাই দিলে সি লগালগ ৰখাই দিলে চলি অহা গাড়ীখন ঘপকে ৰখাব নোৱাৰে তাই চিঞৰিছে চকা হেফালে সোমাই গৈছে স্কুটিখন ঘাউং কৰি এফালে গৈছে যেতিয়া চিঞৰিছে যেতিয়া যোগালীটো কৈছে কিবা এটা হৈছে দেই মই ভিতৰ পাছতে নাই শুনা তাৰ গাড়ী হাত চিঙি ভৰি উঠাই দিলে আমি আহি নেপালোহি ছোৱালীজনী আধা চিঙিয়ে গ'ল বেক কৰি মাৰিছে बहुत स्पीड हेती डायरेक्ट घाट के मारी दिसे আকৌ বেক কৰিছে ন ভুল ড্ৰাইভাৰ যোগালীগাত পুৰা ভুল আছে কিন্তু আমাৰ গাঁৱৰ কোনো মানুহ হাত তুলিব লাগিছে তাক হিচাপ মনেটো মাৰিবহে লাগিছিল তাক ধৰিলে মাৰিব লাগিছিল মানুহ আমাৰ সভ্য মানুহ কাৰণে কোনো এটা হাত নিদিলে চকে চক পেটু পৰি আছে তেজ পৰি আছে গোটেই জেগাটো সবলকে চাই লকে বা বিৱৰণটো চাই লকে তাৰপিছত কবা বৰুৱা তিনিআলি বামুণগাঁৱৰ নিবাসী তিনিটা সন্তানৰ মাতৃ সোণমণি ৰয় আৰু লগতে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী আচলতে খুব সক্ৰিয় সদস্য যিগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন ধৰণৰ কাম কাজ আৰু লগতে সামাজিকভাৱে দায়বদ্ধ হৈ বিভিন্ন ধৰণৰ কাম কাজত সদায় আগস্থান লৈ থকা এই সোণমণি ৰয় তেওঁৰ স্বামীও ঢুকাইছে ইতিমধ্যে তিনিটি সন্তানক ভৰণ পোষণৰ দায়িত্ব লৈ আছিলে মাতৃগৰাকীয়ে আৰু আজি শোকাবহভাৱে অইলৰ 104 নম্বৰ খাদত বালি পেলাবলৈ যোৱা এখন ডাম্পাৰে তেখেতক খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় আৰু ইতিমধ্যে তেখেতৰ মৃত্যু হৈছে গতিকে এই বিষয়টোৰ উচিত তদন্ত আমি বিচাৰিছোঁ অইলৰ খাদত যিখন গাড়ীয়ে বস্তু পেলাবলৈ গৈ এই দুৰ্ঘটনা সংঘটিত কৰিলে এই ক্ষেত্ৰত উচিত ব্যৱস্থা হ'ব লাগিব উচিত ক্ষতিপূৰণ পাব লাগিব আৰু তদন্ত ক্ষীপ্ৰ গতিৰে আগবাঢ়ি যাব লাগিব এই কথাটো স্পষ্ট আৰু অনাগত দিনত তেখেতৰ থাকি যোৱা তিনিটি সন্তান সেই সন্তানকেইটিৰ ভৰণ পোষণ কেনেকৈ গোটেই ব্যৱস্থাবিলাক এই গোটেই কথা বতৰাবিলাক আলোচনা কৰিব লাগিব আৰু সোণমণি ৰয়ৰ